বড়ো সাহিত্য সভাৰ ৬২তম বাৰ্ষিক অধিৱেশন অহা বছৰৰ ফেব্ৰুৱাৰীৰ মাহত অনুষ্ঠিত হ'ব কোকৰাঝাৰত। আৰু এই অধিৱেশনতে বড়ো সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ'ব, নতুনকৈ সভাপতি নিৰ্বাচিত কৰা হ'ব আৰু লগতে নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হ'ব। গতিকে বড়ো ৰাইজে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে অহা যি অধিৱেশন কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ অনুষ্ঠিত হ'ব, সেই অধিৱেশনত তেখেতসকলে নতুন নেতৃত্বৰ লাভ কৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে। এই অধিৱেশন সফল কৰি তুলিবৰ কাৰণে আমি বড়ো সাহিত্য সভাই কোকৰাঝাৰবাসী ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো দল সংগঠন বা জাতীয় অনুষ্ঠানবোৰে এই অধিৱেশনত সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰমনাথ ব্ৰহ্ম মেমৰিয়েল ভৱনত আমাৰ বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু ইয়াত বিভিন্ন জিলাৰ পৰা আমাৰ সভাপতি সম্পাদক চি মেম্বাৰকে আদি কৰি সহযোগী নিখিল বড়ো ছাত্ৰ সংগঠন সহযোগী সংগঠন ইয়াত উপস্থিত হৈছে, আমাৰ কাৰ্যকৰী কমিটিৰ সদস্যসকল উপস্থিত হৈছে। আৰু এইবাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আমাৰ পাটগাঁৱত ৬২তম বড়ো সাহিত্য সভাৰ অধিৱেশন হ'বলগীয়া। ইয়াৰ ওপৰত আমি আজি অভ্যৰ্থনা সমিতিৰ লগতে কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ তেখেতসকলৰ লগত বিষয়ববীয়াসকলৰ লগত বিশদভাৱে আমি আলোচনা কৰি আমি আজি তাৰিখ ঠিক কৰিলোঁ, টেণ্টেটিভ ডেট। আমি ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০, ১১, ১২, ১৩ এই ৪দিনীয়া কাৰ্যসূচীৰে আমি পাটগাঁৱত আমাৰ বড়ো সাহিত্য সভাৰ ৬২তম অধিৱেশন এইবাৰ অনুষ্ঠিত হ'ব। আমি ভাৰতবৰ্ষৰ HRDD মন্ত্ৰীকে আদি কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষাবিদসকলক আমি আমন্ত্ৰণ কৰিম। আৰু এই অধিৱেশনত আমাৰ পূৰ্ব নিৰ্ধাৰিত নেপালকে আদি কৰি বাংলাদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগ সেই ঠাইৰ পৰা যথেষ্ট সংখ্যক প্ৰতিনিধি উপস্থিত হ'ব, সেইটো আমি আশাবাদী। আমি তাৰপিছতে এইবাৰ আমি এটা সিদ্ধান্ত ল'লোঁ, আমাৰ নতুন দিল্লীত আমাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হ'ল নৱেম্বৰ 2। 1998 চনৰ পৰা পালন কৰি আজি 25 বছৰৰ ভৰি দিব। এই ভৰি দিয়াৰ ক্ষেত্ৰত আমি এটা লক্ষ্য কৰিছোঁ যে আমি বড়ো ভাষা যিহেতু ভাৰত সংবিধানৰ 8ম অনুচ্ছেদৰ অন্তৰ্ভুক্ত ভাষা আৰু এটা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পোৱা সেই ভাষাটো আমি ভাৰত দৰবাৰত ইয়াক প্ৰচাৰিত কৰাৰ কাৰণে, সম্প্ৰসাৰিত কৰাৰ কাৰণে, যাতে বিভিন্ন জাতি গোষ্ঠীৰ মাজত বড়ো ভাষাটো আমি এটা সুকীয়া এটা ভাষা বা সাহিত্য হিচাপে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত আমি এইবাৰ নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে আমি ৰূপালী জয়ন্তী